নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম দৰ্পণ ক্লাছেছ পুনৰ এটা নিয়োগ সম্পৰ্কীয় ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ যোৱা 23 নৱেম্বৰ তাৰিখে বিভিন্ন বাতৰি কাকতত ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ তৰফৰ পৰা এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল গ্ৰেড 3 টেকনিকেল পোষ্টৰ বাবে আৰু শেষত অনলাইন প্ৰক্ৰিয়া আৰম্ভ নহওঁতেই পষ্টপন কৰা হৈছিল সেই সম্পৰ্কেও আমি ভিডিঅ' যোগে জনাইছিলোঁ আজি পুনৰ 7 ডিসেম্বৰ তাৰিখে বিভিন্ন বাতৰি কাকতত তাৰ এটা মডিফাইড এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে আহকচোন এডভাৰটাইজমেণ্টত কি মডিফিকেশ্যন হৈছে আৰু কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰোঁ ইয়াতে দিয়া আছে ইন পাৰ্সিয়েল মডিফিকেশ্যন অফ এডভাৰটাইজমেণ্ট ফাইট নাম্বাৰ ইমান ডেটেড 22/11/2024 এডভাৰটাইজমেণ্ট ফাইট নাম্বাৰ এইটো ইয়াত দিয়া আছে অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য চিটিজেনছ অফ ইণ্ডিয়া এজ ডিফাইন্ড আণ্ডাৰ আৰ্টিকল 528 of the Constitution of India for filling up of vacancies of different grade 3 technical post in different medical college and hospitals as well as dental college, nursing college, paramedical institutes, etc. of the state under establishment of the Directorate of Medical Education. The online application form shall be available 9/12/2024 অৰ্থাৎ 9/12/2024 পৰা অনলাইন এপ্লিকেশ্যন কৰিব পৰা হ'ব আৰু কেতিয়ালৈকে কৰিব পাৰিব ইয়াৰ লাষ্ট ডেট হ'ব 18/12/2024 লৈ অৰ্থাৎ লাষ্ট ডেট দিয়া আছে আপোনালোকক 18/12/2024 তাৰিখলৈ ৰাতি 11:59 PM লৈ আৰু ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট দিয়া আছে তাত কিছু মডিফিকেশ্যন আগৰ এডভাৰটাইজতকৈ মডিফিকেশ্যন হৈছে সেইখিনিও আমি চাওঁ কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কি মডিফিকেশ্যন হ'ল ইয়াতে পোষ্টসমূহ দিয়া আছে এনাস্থেটিকৰ কাৰণে দিয়া আছে আৰ্টিষ্ট এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্ট অডিঅ'মেট্ৰি টেকনিচিয়ান ইয়াতে কি কোৱালিফিকেশ্যন লাগিব মিনিমাম কোৱালিফিকেশ্যন কি লাগিব দিয়া হৈছে SSLC উইথ ডিপ্ল'মা ইন এনাস্থেটিক এই ধৰণে পোষ্টসমূহৰ এগেইনষ্টত কি কোৱালিফিকেশ্যন লাগিব সেইখিনি দিয়া হৈছে লগতে এটা কথা উল্লেখ কৰি থওঁ ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে হায়াৰ ছেকেণ্ডাৰী পাছ সকলেও বিভিন্ন ধৰণৰ ডিপ্ল'মা নথকা সকলেও এপ্লাই কৰিবৰ কাৰণে দুটামান পোষ্ট আছিলে কিন্তু যিটো মডিফাইড আজিৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে তাত হায়াৰ ছেকেণ্ডাৰী অকল হায়াৰ ছেকেণ্ডাৰী পাছ কৰা সকলৰ বাবে তেনেধৰণৰ কোনো সুবিধা নাই আৰু হায়াৰ ছেকেণ্ডাৰী সায়েন্স লগতে বিভিন্ন ডিপ্ল'মা বা ডিগ্ৰীৰ কথা উল্লেখ আছে ইয়াতে আপোনালোকে দেখা পাইছে ITI পাছ সকলৰ কাৰণে আছে ব্লেকস্মিথ আছে কাৰ্পেণ্টাৰ আছে কেটালগাৰ আছে ডাৰ্কৰুম এছিষ্টেণ্ট SSLC or equivalent with 1 year experience SSLC with radiography technician certificate হাই সেকেন্ডাৰী পাছ সকলৰ কাৰণে আছে কিন্তু লগতে ডিপ্ল'মা বা সাৰ্টিফিকেট কোৰ্স থাকিব লাগিব ITI সকলৰ কাৰণে আছে ব্লেকস্মিথ কাৰ্পেণ্টাৰ কেটালগাৰ লগতে আৰু পোষ্ট আছে ইলেক্ট্ৰিচিয়ান আছে ড্ৰেছাৰ আছে ডেন্টেল টেকনিচিয়ান আছে ECG টেকনিচিয়ান এই সকলোৰে কাৰণে সাৰ্টিফিকেট আৰু ডিপ্ল'মা দুইটাৰ ভিতৰত এটা থকা হ'ব লাগিব ইয়াতে ইলেক্ট্ৰিচিয়ান আছে ITI বা NCVT সাৰ্টিফিকেট থাকিব লাগিব ফিটাৰ আছে হেলথ ইনস্পেক্টৰ আছে ICU টেকনিচিয়ান আছে ইয়াতো SSLC সায়েন্স লাগিব তাৰ পিছত জুনিয়ৰ টেকনিচিয়ান মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স আৰু ৰেফ্ৰিজাৰেটৰ আছে ইয়াত SSLC উইথ সাৰ্টিফিকেট কোৰ্স ফ্ৰম ITI ইন ৰিলেভেন্ট ফিল্ড আছে লেবৰেটৰী টেকনিচিয়ান আছে তাৰ কাৰণে লেবৰেটৰী টেকনিচিয়ানৰ ডিগ্ৰী ডিপ্ল'মা বা সাৰ্টিফিকেট লাগিব মেডিকেল ৰেকৰ্ড টেকনিচিয়ান আছে SSLC পাছড উইথ বায়োলজি লাগিব অৰ্থাৎ সায়েন্স পঢ়া সকলে আৰু কম্পিউটাৰ নলেজ থকা হ'ব লাগিব সেই ধৰণে মডেলাৰ আছে মডেলাৰৰ কাৰণে মডেলাৰ
ট্ৰেইনিং লাগিব মাল্টি ৰিহেবিলিটেশ্যন ৱৰ্কাৰ MRW টেকনিচিয়ান থেৰাপিষ্ট আছে তাৰ কাৰণেও হাই সেকেন্ডাৰী সায়েন্সত পঢ়া হ'ব লাগিব বা ইকুইভেলেন্ট লগতে ডিপ্লোমা ইন মডেলাৰ মাল্টি ৰিহেবিলিটেশ্যনৰ ওপৰত ডিপ্লোমা লাগিব তেনেকে টেকনিচিয়ান কোৰ্স লাগিব বাকিখিনি কাৰণে টেকনিচিয়ানৰ কাৰণে থেৰাপিষ্টৰ কাৰণে ইয়াতো SSLC or equivalent with degree diploma লাগিব ফাৰ্মাসিষ্ট আছে ফটোগ্ৰাফাৰ আছে ফিজিঅথেৰাপিষ্ট আছে পাম্প অপাৰেটৰ আছে ৰেডিঅ'গ্ৰাফাৰ আছে ৰেডিঅ'থেৰাপি টেকনিচিয়ান আছে ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান আছে তেনেকে স্যানিটাৰী ইন্সপেক্টৰ আছে তাৰ কাৰণে SSLC with diploma in public health sanitization from government recognized institute social worker আছে স্পীচ থেৰাপিষ্ট আছে ষ্টাফ নাৰ্ছ আছে BSc নাৰ্ছিং GNM কোৰ্সৰ ষ্টাফ নাৰ্ছ আছে ক্ৰিটিক্যাল কেয়াৰ ষ্টাফ নাৰ্ছ আছে তাৰোপৰি টিবি চেষ্ট ডিজিজ হেল্থ ভিজিটৰ আছে টেকনিচিয়ান আছে ইয়ান অডিও ভিজুৱেল ITI পাস কৰা হ'ব লাগিব সাৰ্টিফিকেট থকা নাইবা NCVT সাৰ্টিফিকেট থাকিব লাগিব টেকনিচিয়ান ফৰ CSS আছে SSLC লগতে সাৰ্টিফিকেট কোৰ্স ইন CSS from recognized institute আছে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস সকলো এপ্লাই কৰিব পাৰিব কিন্তু তেওঁলোকৰ কাৰণে বিভিন্ন সাৰ্টিফিকেট বা ডিপ্লোমা লগতে বিচাৰিছে অকল হায়াৰ সেকেন্ডাৰী পাস কৰা হলেই নহব ডিগ্ৰী সোশ্যাল ওয়াৰ্কত যদি কৰা থাকে তেতিয়া হলে তেখেত সকলো এপ্লাই কৰিব পাৰিব তাৰ কাৰণেও পোষ্ট আছে তাৰ যোগা থেৰাপি ইন্সপেক্টৰ আছে তাৰ কাৰণেও SSLC সায়েন্সত লগতে ডিপ্লোমা ইন যোগা হ'ব লাগিব এখিনি হৈ গল পোষ্ট টোটাল 55টা ক্যাটাগৰীত এডভাৰটাইজমেন্ট দিয়া হৈছে আৰু তাৰ পৰা আবেদন বিচৰা হৈছে ইয়াতে ভ্যাকেন্সি সমূহ এনে ধৰণে আছে মই স্লোকে দেখাই গৈছো ইয়াত সবতকে বেছি পোষ্ট ডাৰ্ক ৰুম এসিস্টেন্টত আছে এনাস্থেটিক টেকনিচিয়ানত আছে ডেন্টাল টেকনিচিয়ানত আছে বাকি এজ বা অন্য কন্ডিশন সমূহ একে আছে কিন্তু এটা কথা এডভাৰটাইজটোত দিয়া হৈছে বাকি এটা কথা উল্লেখ আছে যে যিসকল কন্ট্ৰাকচুৱেল এমপ্লয়ি আছে তেখেত সকলক প্ৰিফাৰেন্স দিয়া হ'ব এডভাৰটাইজটোত ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিওটো যদি ভাল পায় লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ